আইউটনেছৰখিনিহে গ্ৰহণ কৰা হ'ল বুলি আমাৰ অনুমান হৈছে। কাৰণ যিখিনি আইউটনেছৰ ভিত্তিতে গোটেইখিনিকে আনিছিলে, কিন্তু তাৰ ভিতৰত কেইজনমানে হস্তাইল হ'ল, আইউটনেছ কেইজনমান হস্তাইল হ'ল নহয়। গতিকে এই যিকেইজন আচলতে হস্তাইল নোহোৱা কেইজনৰ ভিত্তিতহে আজি ৰায়দানটো হ'ল। কোনো বাকী যিটো মানে পৰোক্ষভাৱে যিটো মানে সাক্ষ্য আছিলে, যিবিলাক এভিডেন্স আছিলে, সেই এভিডেন্সবিলাক বোধহয় গ্ৰহণ কৰা নহয়। আপোনাৰ যি এতিয়া 25 জনৰ যি দোষমুক্ত কৰিছে, ইয়াৰ বিৰুদ্ধে এই ৰায়ৰ বিৰুদ্ধে আপোনালোকে উচ্চতম নহয়, এইটো আচলতে মই আগতেও কৈছোঁ যে এই গোটেই মোকৰ্দমাটো আমাৰ ভিক্টিম পৰিয়ালৰ হৈ গভৰ্ণমেণ্টে চলাই আছে, অসম চৰকাৰে চলাই আছে। অসম চৰকাৰে অধিবক্তা নিয়োগ কৰিছে। এতিয়া কথাটো হ'ল কি যে এতিয়া হাইকোৰ্টত আমাৰ অধিবক্তাই ইতিমধ্যে কৈছে যে এইটো তেওঁ সুখী নহয়, আমিতো সুখী নহয়। গতিকে এইটোতো তেওঁ মানে গভৰ্ণমেণ্টক এপিল কৰিব। এইটো প্ৰচেছ এটা আছে যে গভৰ্ণমেণ্টক এপিল কৰিব। গভৰ্ণমেণ্টক এপিল কৰাৰ পাছত গভৰ্ণমেণ্টে এইটো হাইকোৰ্টলৈ লৈ যাব কেছটো, এডভকেট নিউজ কৰি। আৰু আমাৰ ফালৰ পৰাও কি কৰিব পাৰোঁ, ৰায়দানটো চোৱাৰ পাছত আলোচনা মাধ্যমেৰে 24 এপ্ৰিলৰ পিছত নিৰ্ধাৰিত হ'ব। 24 এপ্ৰিলৰ কিন্তু 24 এপ্ৰিলত যি চৰম শাস্তি বিহিব, ইয়াত দুটাই আছে শাস্তি, যাৱজ্জীৱন কাৰাদণ্ড নহ'লে মৃত্যুদণ্ড। এই দুটাই এই যিটো ধাৰাত তেওঁলোকক দোষী সাব্যস্ত কৰিছে, এই দুটাই আছে। গতিকে তাৰ বিপক্ষে কেনেকুৱা ধৰণৰ শাস্তি হয় সেইটো সেইদিনা গম পাম। নাই, তাক লৈতো একেবাৰে সুখী নহয় যে এইটো হ'ব নালাগিছিলে, আমি আশা কৰা নাছিলোঁ। কিন্তু কোৰ্টৰ ওপৰততো আৰু আঙুলি টোৱাব নোৱাৰোঁ। গতিকে কি ভিত্তিত কৰিলে সেইটো কথা হয়তো হেৰিত যিটো অৰ্ডাৰশ্বিটবিলাকত থাকিব, তেতিয়া সেইবিলাক দেখিলেহে গম পাম। কাৰণ 25 জনৰ কি কাৰণত 20 জনক দোষী সাব্যস্ত কৰিলে, কি কাৰণত বাকীকেইজনক 25 জনক ৰেহাই দিলে, সেই কথাখিনি লিখিত আকাৰে দিবতো, তাৰপিছতহে গম পাম। আৰক্ষীৰ গাফিলতি আছে নেকি চাৰ্জশ্বিটৰ? আৰক্ষীয়ে বৰ সুন্দৰ চাৰ্জশ্বিট দিয়া বুলি মোৰ অনুমান হৈছে। ধুনীয়া চাৰ্জশ্বিট দিছে, কাৰণ সেইখিনি সময়ত অতি কম দিনৰ ভিতৰত মানে টোটেল আপোনাৰ 48জন মানে কালপ্ৰিটক ধৰি পেলানি তেওঁলোকে মানে জেল হাজতলৈ পঠাইছিলে। তাৰপিছত বিচাৰ প্ৰক্ৰিয়াত গতিকে আইউটনেছবিলাকে যেতিয়া আইউটনেছবিলাক তেওঁলোকৰে হ'ল। তেওঁলোকে প্ৰথম একাধিক্ৰমে যিকেইজন আছিলে সেইকেইজনে ধুনীয়াকৈ ক'লে। পৰৱৰ্তী পৰ্যায়ত এটা কনস্পিৰেচি কৰি পেলানি, কনস্পিৰেশ্যন কৰি তেওঁলোকক মটিভেটেড কৰি পেলানি তেওঁলোকক বিচাৰ আছে। তেওঁলোকৰ মানুহ আমি তেওঁলোকৰ ওপৰত কেছো দিছিলোঁ। কেছটো এতিয়াও চলি মানে কোৰ্টত পৰি আছে। ইভিন দুজন মানে এডভকেট, জুনিয়ৰ এডভকেটৰ এগেইনষ্টতো আমি মানে কেছ দিছিলোঁ। এইটো কোৰ্টত কেছটো আছে, কিন্তু হয়তো আগবঢ়া নাই। কাৰণবিলাক কাঠাৰ এগৰাকী আছে। সকলোৱে সেইখিনি সময়ত এটা ওলাই আহিছিলে, এটা জনমত গঠন হৈছিলে। সকলোৱে এনেকুৱা নৃশংস কাণ্ডৰ গৰিহণা দিছিলে। সকলোৱে সেই আমাৰ সন্তান দুটিৰ মানে মৃত্যুত তেওঁলোকে দুখ প্ৰকাশ কৰি তেওঁলোকক শ্ৰদ্ধাঞ্জলি যাচিছিলে, তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলে। এতিয়াও মই ভাবোঁ যে সেই অন্তৰখন সকলো ৰাইজৰ অন্তৰত আছে। সেই গোটেই ঘটনাটো আছে। মাজে মাজে এইবিলাক আপোনালোকৰ যোগেদি ৰাইজে অৱগত হৈয়ে আছে। কিন্তু কম কি আজি মানে মোক ক'বলৈ ভাষা নাই, মানে যে এই বস্তুটোত কিমানখিনি অন্তৰত আঘাত লাগিছে বহি প্ৰকাশ কৰিব নোৱাৰোঁ। কাৰণ ইমান দিন দুখ পাই এতিয়া দুখৰ ভাষা মানে শেষ হৈ গৈছে। গতিকে কি ক'ম যে এই যিটো মনৰ এটা শান্তি পাম বুলি ভাবিছিলোঁ, সেইটো অলপ হ'লেও শান্তি আহিছে যদিও যে সম্পূৰ্ণ শান্তি লভিব পৰা নাই, বেছি শান্তি হ'লহেঁতেন। তথাপিতো এতিয়া কথা এটা কি, আমাৰ এটা ৰাস্তা আছে, ন্যায় ব্যৱস্থা এটা মানে ব্যৱস্থা আছে যে ইয়াত নহ'ল ওপৰলৈ গৈ হ'লেও আমি এইটো ন্যায়ৰ ব্যৱস্থা কৰিম। এটা আশাৰ কথা এটাই যে 20 জনৰ শাস্তি হৈছে, বাকী 25 জনেও শীঘ্ৰে শাস্তি পাব। সেইটো উচ্চ ন্যায়ালয়ত সেইটো যাব লাগিবই। গতিকে উচ্চ ন্যায়ালয়ত তেওঁলোকৰ ওপৰত বিচাৰ প্ৰক্ৰিয়া কৰি কেনেকুৱা ধৰণৰ আকৌ কৰে সেইটোতো আগবাঢ়িবই। সেইটো আগবঢ়াৰ কাৰণে চৰকাৰৰ ফালৰ পৰা হ'ব বা আমাৰ ফালৰ পৰা প্ৰচেষ্টা থাকিব। নিশ্চয় চৰকাৰৰ তৎপৰতা লাগিব। এতিয়া চৰকাৰৰ তৎপৰতা লাগিব আৰু চৰকাৰৰ সেইটো ব্যৱস্থা আছে।
সেইটো ব্যৱস্থা আছে। যেতিয়া চৰকাৰীভাৱে যেতিয়া আমাৰ ইয়াত অধিবক্তা নিয়োগ কৰিছে, যেতিয়া তেওঁ চৰকাৰক জনাব যে এই যিটো বিচাৰ প্ৰক্ৰিয়া আজি ডিষ্ট্ৰিক্ট কোৰ্টত ছেছন কোৰ্টত যিটো বিচাৰ প্ৰক্ৰিয়া হ'ল তেওঁ সুখী নহয়, গতিকে এইটো উচ্চ ন্যায়ালয়ত এপিল কৰিবই। গতিকে তাৰপিছতে চৰকাৰে হয়তো মানি ল'ব আৰু আমাৰ ফালৰ পৰা এটা চেষ্টা থাকিব। চৰকাৰক আমিও আবেদন জনাম, আমি মানে দুৰ্ভগীয়া পিতৃ মাতৃও বা ৰাইজে আবেদন জনাব। গতিকে চাওঁ কি হয় ভৱিষ্যতে। 24 তাৰিখৰ পাছত এইবিলাক কথা আলোচনা হ'ব, কাৰণ এতিয়া কি কি কাৰণত তেওঁলোকক দোষমুক্ত কৰা হ'ল আৰু কি কি কাৰণত তাক দোষ সাব্যস্ত কৰা হ'ল, এই গোটেই বস্তুখিনি আমি 24 তাৰিখৰ পিছতহে গম পাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।